নমস্কাৰ, মই মনিষা। এটা কথাৰ কাৰণে আপোনালোকৰ ওচৰলৈ আহিলোঁ বা ভিডিঅ'টো বনালোঁ। বৰ্তমান দাদা নোহোৱা হোৱা দিনাখনিৰ পৰা ফেচবুকত ৰিলছ বা ভিডিঅ' এইবোৰ দিবলৈ মনেই নোযোৱা হ'ল। তথাপিতো কালিৰ পৰা ভাইৰেল হৈ থকা জোনমণিজনী আন কোনো নহয়, মোৰ খুৰী শাহুমা হয়। আৰু এতিয়া কথাটো হ'ল যে ইমান দিনৰ পিছত নিউজ চেনেলে খুৰীমাক বিচাৰি কিয় উলিয়ালে, বা মোকো বহুতে কমেণ্ট কৰি আছে আমি জীয়াই থাকোঁতেই খুৰীমাক কিয় চিনাকি কৰি বা জুবিনদাক লগ কৰাই এবাৰ নিদিলোঁ। এতিয়া কথা হ'ল সেইটো তেওঁলোকে ক্লাছ 10ত পঢ়ি থাকোঁতেই লগ পাইছিলে বা একে ক্লাছমেট আছিলে, বন্ধু হিচাপত আছিলে। আৰু হয়তো জুবিনদায়ো মানে মই খুৰীৰ পৰা শুনা মতে সেইটো মনেদিহে খুৰীক ভাল পাই আছিলে, কাৰণ খুৰীৰ আগত কেতিয়াও প্ৰকাশ কৰা নাছিলে যে মই তোমাক ভাল পাওঁ বুলি। আৰু একেলগে গানো গাইছিলে খুৰীয়েও বা দাদাই তবলা বজাইছিলে। আৰু যিহেতু খুৰীৰ ঘৰো যোৰহাটতে, দেউতাকৰ চাকৰি সূত্ৰে তামোলপুৰত আছিল বা তামোলপুৰত পঢ়িছিল, দাদাকো সেনেকেই তামোলপুৰত লগ পাইছিলে। হয়তো ভাগ্যত নাছিলে খুৰীৰ লগ পাব লগা। আৰু যিহেতু তেখেতো এখন সংসাৰত ব্যস্ত বা দাদাও সংসাৰত ব্যস্ত, যিহেতু খুৰী গমেই পোৱা নাছিলে যে তেখেতক ভাল পাইছিলে বুলি বা তেখেতৰ নামত গান লিখিছিলে বুলি। তেখেত একদম সাধাৰণ, কেতিয়াও ফেচবুক মোবাইল এইবিলাকৰ লগত নাথাকেই বিশেষকৈ, আৰু এইবোৰ গমো পোৱা নাছিলে। চ' আপোনালোকক জনালে কথাষাৰ।